সকলৰ সৈতে বিজ্ঞান মনস্ক যাত্ৰাৰ যি অন্তৰংগ বৈঠক আজি বালিচাং কমিউনিটি হলত আয়োজন কৰা হৈছে। ইয়াত উপস্থিত থকা বিশিষ্ট চিকিৎসক ডক্টৰ ধ্ৰুৱজ্যোতি ফুকন ডাঙৰীয়া, বিজ্ঞান শিক্ষক হিচাপে আৰম্ভণিৰ পৰাই সমাজত অন্ধবিশ্বাস কুসংস্কাৰ কেনেদৰে নিৰ্মূল কৰিব লাগে তাৰ বিষয়ে ঠাই ঠাই গৈ ছাত্ৰ ছাত্ৰীসকলক সমাজক পথ প্ৰদৰ্শন কৰি অহা আমাৰ এই অঞ্চলৰ বিশিষ্ট শিক্ষক, যাক অসম চৰকাৰে এইবাৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে বিভূষিত কৰিছে। আজি ইয়াত উপস্থিত থকা আন এগৰাকী সমল ব্যক্তি ৰিপুঞ্জয় বৰদলৈ ডাঙৰীয়া, এই অনুষ্ঠানৰ আহ্বায়কদ্বয় প্ৰহেন ফাংচো আৰু তৰুণ বৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিজ্ঞান মনস্ক যাত্ৰাৰ ৰাজ্যিক উপসভাপতি পুতুল চন্দ্ৰ ডেকা ডাঙৰীয়া, দ্বিজেন বৰুৱা ডাঙৰীয়া, ৰাজ্যিক সম্পাদক নয়নজ্যোতি ভূঞা ডাঙৰীয়া, বিকেন্দ্ৰজিৎ বৰা ডাঙৰীয়া, মই প্ৰত্যক্ষ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি আজমত শ্বেখ ডাঙৰীয়াকে প্ৰমুখ্য কৰি এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল সকলোকে মই নমস্কাৰ জনাইছোঁ। ইতিমধ্যে বিজ্ঞান মনস্ক যাত্ৰাৰ বাবে আহ্বায়কদ্বয়ে কিহৰ বাবে আজি এই অনুষ্ঠান আয়োজন কৰা হৈছে, বিজ্ঞান মনস্ক যাত্ৰা 2022 চনৰ ফেব্ৰুৱাৰীত যে গঠন হৈছিল তাৰ মূল উদ্দেশ্য কি সেইখিনি তেখেতে পাঠ কৰি শুনাইছে। দুই এঠাইত আমি গোটেই কথাখিনিৰ লগত একমত নহয় যদিও তাত সন্নিৱিষ্ট সকলো কথাই দুই এক মই জনাম বাৰু। মই ইয়াত কোনো যুক্তি তৰ্কত মই অংশগ্ৰহণ কৰিব অহা নাই। মোক এটা দায়িত্ব দিয়া হৈছে যে অন্ধবিশ্বাস কুসংস্কাৰ সমাজৰ পৰা কেনেদৰে আমি নিৰ্মূল কৰিব পাৰোঁ, কি সেই কথাখিনি অলপমান আপোনালোকৰ আগত আমি পাই অহা সেইখিনি অলপমান শ্বেয়াৰ কৰিবৰ কাৰণে মোক এটা সুযোগ দিছে। তাৰ বাবে মই আয়োজক মণ্ডলীক মই ধন্যবাদ জনাইছোঁ আৰু বিজ্ঞান মনস্ক যাত্ৰাৰ কেন্দ্ৰীয় কমিটিক ধন্যবাদ জনাইছোঁ। আমিও শিক্ষা জগতৰ লগত 33 বছৰ হ'ল, 33 বছৰ আমি মানে 33টা বছৰ মই কলেজৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত আছোঁ, 5 বছৰ অধ্যক্ষ হিচাপে আছোঁ। বাকী কিন্তু 28 বছৰে মই অধ্যাপক হিচাপে মই চাকৰি কৰিছোঁ। প্ৰথমতে প্ৰাগজ্যোতিষ কলেজত কৰিছোঁ, জাগিৰোড কলেজত কৰিছোঁ, নগাঁও কলেজত 20 বছৰ কৰিছোঁ, তাৰপিছত বিশ্বনাথ মহাবিদ্যালয়লৈ আহিছোঁ। গতিকে আমাৰ জীৱনকালতো যিহেতু আমি বিজ্ঞানৰ ছাত্ৰ, পাঠ্য মানে আমি ছাত্ৰ ছাত্ৰীসকলক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আমি কেনেকৈ মাৰ মাতি থিয় হ'ব লাগে সেই বিষয়ে আমি চেষ্টা অব্যাহত কৰিছোঁ। মই আজি খুব দীঘলীয়া নকৰোঁ, মোক সময় দিছে 20-25 মিনিটৰ ভিতৰত আমি আমাৰ ক'বলগীয়া কথাখিনি আমি শেষ কৰিব লাগিব। গতিকে মই আজি মোৰ এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰতে মই স্পৰ্শ কৰিম, কিয়নো এইটো বৰ ব্যাপক এটা বিষয়। গোটেই বিষয়টোৰ ওপৰত আমি এতিয়া ব্যাখ্যা কৰি থাকিলে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। আজি মই মাত্ৰ এটা দিশত মই আলোকপাত কৰিম। সেই দিশটো হৈছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজত যে বিয়পাবৰ বাবে আমাৰ সামাজিক মাধ্যমে কেনেধৰণৰ ভূমিকা লৈ আছে সেইটোৰ ওপৰতে মই আলোকপাত কৰিম। আৰু তাত যদি প্ৰয়োজন হয় আৰু ক'ৰবাত যদি সোমাব লাগে মই দুই এক কথা মই ক'বলৈ ইচ্ছা প্ৰকাশ কৰিম। প্ৰথম কথাটো হ'ল যে কোনো বৈজ্ঞানিক বিশ্লেষণ নোহোৱাকৈ কোনোবা এটা কথা কৈ দিলে সেইটো আমি মানি গ'লোঁ, সেইটোৱে হৈছে অন্ধবিশ্বাস। তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, কোনো এক্সপ্লেনেশ্যন নাই। 2020 চনত আমি সমগ্ৰ বিশ্বই
কৰোনা ব্যাধিৰ লগত যিটো আমি যুঁজিবলগীয়া হ'ল, সেই সময়ত সামাজিক মাধ্যমে কিন্তু আমাৰ যিটো মৃত্যুৰ হাৰ আছিল, সামাজিক মাধ্যমে এই কৰোনা সম্পৰ্কত বিভ্ৰান্তিকৰ কিছুমান কথা যেনেদৰে বিয়পালে আৰু সেই বিভ্ৰান্তিকৰ কথা বিয়পোৱাৰ বাবে, সেই কথাখিনি মনাৰ বাবে বহু সংখ্যক মানুহে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। 2003 চনত আমাৰ এগৰাকী সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষক, তেখেতৰ নাম হ'ল ডেভিড ৰুথকো। তেখেতে ৱাশ্বিংটন পোষ্টত স্তম্ভ লিখক হিচাপে এটা শব্দ ব্যৱহাৰ কৰিছিল। সেই শব্দটোৰ নাম তেওঁ দিছিল ইনফোডেমিক। আমি এপিডেমিক বুলি শব্দটো অতিমাৰীৰ বিষয়ে শুনিছোঁ, তেওঁ এটা নাম দিছিল ইনফোডেমিক। তাৰ মানে যেতিয়া আমাৰ সমাজখন কেতিয়াবা অতিমাৰীৰ কৰাল গ্ৰাসত পৰে, অতিমাৰীৰ বিষয়ে আচল বৈজ্ঞানিক দৃষ্টিভংগী আমি আগুৱাই নি কেনেদৰে তাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, সেয়া কথা নকৈ তাৰ বিষয়ে বিভ্ৰান্তিমূলক তথ্য আমি যদি আগবঢ়াই দিওঁ আৰু সেইটো যদি মানুহে মানি চলে, তেনেহ'লে সেই এপিডেমিকৰ ওপৰত ভুল ইনফৰমেশ্যন আমি যে দিলোঁ, তাক লগাই এটা শব্দ ব্যৱহাৰ কৰা হৈছিল। এইটো শব্দ ইংৰাজী অভিধানত মাত্ৰ 2003 চনত সোমাইছে, তাৰ নাম দিয়া হৈছে ইনফোডেমিক। কিন্তু 2020 পিছতে ইনফোডেমিক শব্দটো ব্যাপকভাৱে প্ৰচলিত হ'ল। আজিৰ দিনটোত আমাৰ ছ'চিয়েল প্লেটফৰ্ম বুলি ক'লে আমি দেখিছোঁ ইউটিউব আছে, আজি আমাৰ যিটো গোহাৰি পত্ৰ আছে তাত উল্লেখ কৰা হৈছে, হোৱাটছএপ আছে, হোৱাটছএপৰ পিছত আমাৰ টুইটাৰ আছে, ইনষ্টাগ্ৰাম আছে, এনেধৰণৰ আমাৰ যিবিলাক ছ'চিয়েল প্লেটফৰ্ম আছে, সেই ছ'চিয়েল প্লেটফৰ্মত সৰু সৰুকৈ ক্লিপিং কিছুমান এনেদৰে মেলি দিয়া হৈছে, যেটা গৱেষণা কৰিছে আমেৰিকাৰ নেশ্যনেল ছায়েন্স একাডেমি। নেশ্যনেল ছায়েন্স একাডেমিয়ে ভাল ভাল মানুহৰ লগত এই ক্লিপিংখিনি চাই তেওঁলোকৰ মতামত কি বুলি এটা অধ্যয়ন চলাওঁতে গম পাইছে যে প্ৰায় 90% ব্যক্তিয়ে যিটো ক্লিপিং দিয়া আছিল আচলতে ভুল, শুদ্ধ নহয়, তেওঁলোকে কিন্তু শুদ্ধ হিচাপে মানি লৈছে। আমাৰ নিচিনা পঢ়া শুনা গুণী জ্ঞানী মানুহেও সেইটো মানি লৈছে, এইটো সত্য কথা। তাৰ মানে এই ইনফৰমেশ্যনটো ভুলভাৱে, ভ্ৰামকভাৱে, বিভ্ৰান্তিকৰ তথ্য এনেদৰে পৰিৱেশন কৰি দিয়া হৈছে যে সেই ভুলটোক কোনেও ভুল বুলি বিবেচনা নকৰে। খুব ভাল গুণী জ্ঞানী মানুহেও সেইটো শুদ্ধ বুলি বিবেচনা কৰে। ফলত কি হয়, সেইটোৱে শুদ্ধ বুলি যেতিয়া তাৰ মতে আমি আগবাঢ়িব যাওঁ, তেতিয়া আমাৰ ভাল হোৱাতকৈ আমাৰ কি হয়, অসুবিধা বেছি হয়। আপোনালোকে গম পায় কৰোনাৰ সময়ত এটা কথা আছিল যে লুক মণ্টেগনাৰ নামৰ আমাৰ বিজ্ঞানীজনে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ আৱিষ্কাৰ কৰিছিল আৰু সেই আৱিষ্কাৰৰ বাবে তেওঁ নোবেল বঁটা পাইছিল। আৰু নোবেল বঁটা পোৱাৰ পিছত তেওঁৰ এটা সাক্ষাৎকাৰ লোৱা হৈছিল। আজিকালি কি হয়, আপোনালোকে দেখিছে এতিয়া ছ'চিয়েল মিডিয়াত কেতিয়াবা দেখোঁ আমাৰ মুখ্যমন্ত্ৰী কোনোবা এগৰাকী নৰ্তকীৰ সৈতে নৃত্য কৰি থকা দেখোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গৈছে, মুখ্যমন্ত্ৰীক কৰাব, প্ৰধানমন্ত্ৰীক কৰাব, যিকোনো আমাকো খালি কেতিয়াবা আমাৰ যদি এই ছবি মাত্ৰ পায় ছ'চিয়েল প্লেটফৰ্ম, সেইটোলৈ তেওঁলোকে যি ইচ্ছা তাকে কৰিব পাৰে। তেওঁৰ যিটো সাক্ষাৎকাৰত যি কথাখিনি কৈছিল তাৰ ভিত্তিতে এটা ক্লিপিং তৈয়াৰ কৰিলে, মাত্ৰ 2 মিনিটৰ ক্লিপিং, যে লুক মণ্টেগনাৰ যিগৰাকীয়ে এইডছ ভাইৰাছক আৱিষ্কাৰ কৰি নোবেল বঁটা পাইছে, সেই নোবেল বঁটা পোৱা ব্যক্তিগৰাকীক সাক্ষাৎ লোৱা হৈছিল বেলেগ ধৰণৰ কথা, কিন্তু এনেদৰে পৰিৱেশন কৰা হ'ল যে তেওঁ কৈ দিলে যে যি ব্যক্তিসকলে কৰোনা ভাইৰাছ ল'ব, ভেকচিন ল'ব কৰোনা ভাইৰাছৰ, 2 বছৰৰ ভিতৰত তেওঁলোকৰ মৃত্যু অনিবাৰ্য। আমিতো সকলোৱে লৈছোঁ, কৰোনা ভেকচিন নোলোৱা আমি কোনো নাই। 2 বছৰ পাৰ হৈ গ'ল, 2021 লৈছিলে, এতিয়া 24। এতিয়াও ভ্ৰামক কিছুমান তথ্য ওলাই আছে, কঁকাল বিষ হয়, কিবা হয়, কৰোনা ভেকচিন লোৱাৰ কাৰণে হয় বুলি যে কোৱা হৈছে, বোকাত মিছা এনেদৰে পৰিৱেশন কৰে। আৰু যেতিয়া লুক মণ্টেগনাৰ নামৰ নোবেল বঁটা প্ৰাপক এগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰৰ ফটো দি পেলাই যেতিয়া ছ'চিয়েল মিডিয়াত বিয়পাই দিয়া হ'ল সমগ্ৰ বিশ্বত, বহুত মানুহে ভয় খালে যে কৰোনাৰ যদি এতিয়া ভেকচিন লওঁ 2 বছৰৰ ভিতৰতে মৰিম, মইতো ইমান অগাধ সম্পত্তিৰ মই অধিকাৰী,
মই এই সম্পত্তিৰ মই ভৱিষ্যতে মই কেনেদৰে এনজয় কৰিম সকলোৰে সেইটো চিন্তা। গতিকে তেওঁলোকে কি কৰিলে যে কৰোনাৰ ইনজেকশ্যন ভেকচিন ল'বলৈ তেওঁলোকে যাবলৈ ভয় কৰিলে। এনেকুৱা হ'ল আমি ভাৰতবৰ্ষত দেখিছোঁ পুলিচ প্ৰশাসন পঠাই দিবলগীয়া হ'ল। যেতিয়া ৰেকৰ্ড বিচাৰি চোৱা হ'ল বহুতে দেখোন ভেকচিন লোৱা নাই। তেওঁলোকক আনি মেলি তেওঁলোকক ভেকচিন দিয়াৰ এটা ব্যৱস্থা কৰা হ'ল। সেইটো এটা ভ্ৰামক তথ্য যিটো ভাল মানুহে বুজি পাই গৈছিল, মানে হয় শুদ্ধ বুলি ভাবিছিল। আৰু আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই সেই কথাটোকে এনেধৰণৰ যিটো ইনফডেমিক আজিকালি ব্যাপক হৈ আছে, সেইটো আমাৰ বিশ্বৰ 10টা বিপদজনক সমস্যাৰ ভিতৰত এই ইনফডেমিক সমস্যাটো অন্যতম। 10টা আজিৰ দিনটোত বিশ্বত যিটো বিপদজনক সমস্যা বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এই ছ'চিয়েল প্লেটফৰ্মত বিভ্ৰান্তিকৰ কিছুমান তথ্য এইবিলাক যে যোনে প্ৰচাৰ কৰি আছে, এইটো আটাইতকৈ ডাঙৰ সমস্যা। এইটোৰ পৰাহে ওলাই অহাটো আমাৰ কাৰণে বৰ কষ্টসাধ্য কাম। আমি কিন্তু বিজ্ঞান মনস্ক যাত্ৰাৰ কাম যিহেতু আমি আৰম্ভ কৰিছোঁ, এটা মহান উদ্দেশ্য লৈ আগবাঢ়িছোঁ। আমি কিন্তু সমাজৰ পৰা প্ৰথমে এইটো যিটো ইনফডেমিকৰ সমস্যা আছে, সেইটোৰ পৰা আমাৰ সমাজক প্ৰথমে পৰিত্ৰাণ কৰিব পাৰিব লাগিব। আমি কিছুমান কথা কম। আজি কেইদিনমানৰ আগত আমি জানো যে গয়কাৰ বেমাৰ হয়, গঁড়ৰ বেমাৰ হয়। কেতিয়া আমি কোনটো আমি কেনে প্ৰকাৰৰ নিমখ সেৱন কৰিব লাগে? আমি নিমখ সেৱন কৰিবলৈ আয়'ডাইজ নিমখ আমি যেতিয়া গ্ৰহণ কৰিম তেতিয়া আমাৰ গঁড়ৰ বেমাৰটো নহয়। কিন্তু আমি দেখিলোঁ কেইদিনমান আগত মই মোবাইলত মই মাজতে শ্বেয়াৰ কৰিছিলোঁ বহুতক যে এইটো ভ্ৰান্ত নিউজ বুলি। ভাল মানুহ এজনে দি দিলে যে য'ত আয়ডিন চল্ট আছে, আয়ডিন চল্ট থাকিলে তাত যদি আপুনি নেমু অলপ দি দিয়ে আয়ডাইজ চল্ট, আয়ডিন ফ্ৰী হয়। আয়ডিন ফ্ৰী হ'লে আয়ডিনৰ বৰণটো নীলা যে তাত নীলা দেখা পোৱা যায়। যদি নীলা দেখা পোৱা যায়, এই নিমখ সেৱন কৰিলে মানুহৰ দিগদাৰ হ'ব, অশুদ্ধ নিমখ বুলি তেনেধৰণৰ। আচলতে সেই নিমখটোহে আমি সেৱন কৰিব লাগে। কিন্তু আৰু মই দেখিলোঁ সেই আমাৰ ছ'চিয়েল মিডিয়াত সেইটো যেতিয়া ভাইৰেল হৈছিল 2 ঘণ্টাৰ ভিতৰত প্ৰায় 2 মিলিয়ন মানুহে সেইটো ভিউ কৰিছে। তাৰমানে 20 লক্ষ মানুহে 2 ঘণ্টাৰ ভিতৰতে সেইটো চাইছে, শ্বেয়াৰ কৰিছে, হাজাৰ শ্বেয়াৰ হৈছে। এটা ভ্ৰামক তথ্য। আমি আয়ডাইজ নিমখ খাব লাগে, তাত কোৱা আছে এইটো খাব নালাগে। যদি আমি নেমু চেপি দিওঁ যদি নীলা হয়, সেইটো একেবাৰে এটা বিষাক্ত নিমখ, সেইটো খালে আমাৰ দেহৰ বহুত মানে বেয়া ক্ষতি সাধন কৰিব বুলি। তেনেধৰণৰ ক্লিপিংবিলাক একেবাৰে আজিকালি উপলব্ধ হৈ আছে। আৰু আমি বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলক আজি আমি পিতৃ মাতৃসকলে এণ্ড্ৰইড মোবাইল তুলি দিছোঁ হাতত। 150 টকা দিলে আনলিমিটেড আমি ডাউনলোড কৰিব পাৰোঁ। তেওঁলোকে যি পায় তাকে চাই আছে আৰু যি দেখিছে সেইটো শুদ্ধ বুলি ভাবিছে। অভিভাৱকৰো কিন্তু ইয়াত ভূমিকা আছে। কি চাইছে তেওঁলোকে, কি পাইছে, কথাটো শুদ্ধ হয় নে নহয়, সেই কথাখিনি কিন্তু তেওঁলোকক জনাই দিয়া একেবাৰে এটা প্ৰয়োজনীয়তা আছে। এতিয়া মই কৰোণাকালীন সময়ৰ এটা ঘটনাৰ কথা কওঁ যে মাজতে এনেকুৱা এটা অপপ্ৰচাৰ চলিল, মই ইনফডেমিক বুলিয়ে কওঁ। কৰোণা অতিমাৰী চলি আছে, সেই সময়ত এনেকুৱা এটা ইনফৰমেশ্যন দিয়া গ'ল যে এতিয়া ভেকচিন ল'লেতো দিগদাৰ, গতিকে আমি প্ৰাকৃতিকভাৱেও কৰোণাক আমি নিৰাময় কৰিব পাৰোঁ। বোলে কি কৰিব লাগিব? আমি গোমূত্ৰ সেৱন কৰিব লাগিব, গোবৰ খাব লাগিব, গোমূত্ৰ সেৱন কৰিব, গোবৰৰ লেপন দিব লাগিব। তেনেধৰণৰ এটা অপপ্ৰচাৰ চলোৱা হ'ল। আটাইতকৈ কিছু কথা ক'লে হয়তো আমাক কোনোবাই হয়তো বেয়া হ'ব পাৰে, কিন্তু কেতিয়াবা প্ৰয়োজন ভাৱে কোৱাটো প্ৰয়োজন। এনেকুৱা এটা ঘটনা ঘটিছে আমালৈ, পিছত কিন্তু ফোনো আহিছিল, আপুনি সেইদৰে কিয় ক'লে, তেনেদৰে ক'ব নালাগিছিল বুলি। কোনোবা এটা মঞ্চত আমি সেই কথাখিনি কৈছিলোঁ, কিন্তু আজি কম। আমি সেই কথাটো কোৱাটো দৰকাৰ যে গোমূত্ৰ সেৱন কৰিব লাগিব বুলি। 2020 চনৰ মধ্যভাগত দিল্লীত ভাৰতীয় হিন্দু মহাসভাৰ সভাপতি, তেওঁৰ নাম স্বামী চক্ৰপাণী, তেওঁ গোমূত্ৰ পাৰ্টিৰ আয়োজন কৰিছে। আৰু দুখ লগা কথা, গোমূত্ৰ পাৰ্টিত ডাঙৰ নেতা সাংসদ তাত গৈ গোমূত্ৰ সেৱন কৰিছিল আৰু তাত যজ্ঞ আয়োজন কৰা হৈছিল। আৰু যজ্ঞথলীত ডাঙৰকৈ এটা ফ্লেক্স আঁৰি দিয়া হৈছিল, পোষ্টাৰ আঁৰি দিয়া হৈছিল। আৰু সেই পোষ্টাৰত লিখা আছিল, মাছ মাংস যিসকলে ভক্ষণ কৰে সেই তেওঁলোককে ধ্বংস কৰিবৰ কাৰণে
কৰোণা ভাইৰাছ হিচাপে নৰসিংহ দেৱতা এই ধৰালৈ আহিছে। গতিকে গোমূত্ৰ আমি সেৱন কৰিম আৰু এই যজ্ঞ দিলে এই কৰোণা দেৱতা কৰোণা ভাইৰাছৰ পৰা আমি মুক্ত পাব পাৰিম। আৰু তাত হাজাৰ হাজাৰ মানুহে তাত অংশগ্ৰহণ কৰিছিল। গতিকে এনেকুৱা ধৰণৰ ঘটনা আমাৰ ভাৰতবৰ্ষৰে ৰাজধানীত সংঘটিত হৈছিল। আৰু তাত এই স্বামীজীয়ে আৰু এটা কথা কৈছে যে উন্নত জাতৰ গৌমূত্ৰ আমি বিদেশতো এতিয়া ৰপ্তানি কৰিব লাগিব, যাতে কোনেও কৰোণা ভেকচিনটো নলৈ গৌমূত্ৰ সেৱন কৰিলে ভাল হ'ব বুলি। এনেধৰণৰ মানসিকতা এই 21 শতিকাটো চলি আছে, ভাল আমাৰ সমাজত চলি আছে। তাৰপিছত আৰু এটা ঘটনা ঘটিছিল দক্ষিণত। কি হৈছিল যে চেনিটাইজাৰৰ ব্যৱহাৰ যেতিয়া কৈছিল, চেনিটাইজাৰত কিছু পৰিমাণে ইথানল থাকে, এলকহল থাকে। গতিকে তেওঁলোকে কৈছিল যে এই চেনিটাইজাৰত যিহেতু এলকহল থাকে, কোনোবাই খুব বুদ্ধি কৰি এনেধৰণৰ অপপ্ৰচাৰ চলাই দিলে যে গাঢ় অলপ কনচেনট্ৰেটেড মদ সেইটো যদি গাটো লেপন কৰা খাই দিয়া হয়, তেনেহ'লে কৰোণা ভাইৰাছৰ পৰা আমি মুক্ত হ'ম বুলি। আৰু সেইটোৰ ওপৰত ভুল গৈ ইমান মানুহে মদ সেৱন কৰিলে। গাঢ় মদ বুলি মই যিটো কৈছোঁ, হাইলি কনচেনট্ৰেটেড মদ, তেওঁলোকে যেতিয়া সেৱন কৰিলে এইটো চেনিটাইজ কৰিব, গোটেই বডিটোক চেনিটাইজ কৰি পেলাব ভিতৰত, গতিকে কৰোণা ভাইৰাছ নাথাকিবই। 5800জন লোকে প্ৰাণ হেৰুৱাইছে দাক্ষিণাত্যত। কৰোণাকালীন সময়ত 800জনে নিজৰ প্ৰাণ হেৰুৱাইছে। সেইটো তথ্য, প্ৰকাশিত তথ্য। আৰু 5900 মানুহে সংকটজনক অৱস্থাত তেওঁলোকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এইটো হ'ল আমাৰ ছ'চিয়েল প্লেটফৰ্মত উপলব্ধ যিবিলাক অপপ্ৰচাৰ, ইনফডেমিক, তাৰ ওপৰত ভুল গৈ আমি সেইমতে চলাৰ কাৰণে 800জনে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। 5900জনে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল। আৰু তাৰে 60জনে য'তে ত'তে আৰু এলকহল জোপাইছে দেহত লেপন কৰাৰ কাৰণে 60জনৰ দৃষ্টিশক্তি হেৰুৱাইছে। সম্পূৰ্ণৰূপে তেওঁলোকে দৃষ্টিশক্তি তেওঁলোকৰ পাইছে। চাউদি আৰবিয়াত এনেধৰণেৰে অপপ্ৰচাৰ চলাই দিয়াৰ কাৰণে কৰোণাকালীন সময়ৰ কথাই মই কৈছোঁ, উত্তৰ প্ৰস্ৰাৱৰ লগত চূণ মিহলি কৰি ৰাইজে চূণ সেৱন কৰিছিল। আৰু সেইটোতো যথেষ্ট সংকটজনক অৱস্থাত বহুত লোক পৰিছিল। এইটো চাউদি আৰবিয়াৰ কথা। আজিৰ দিনটোত আমাৰ সমাজত বহুত স্বঘোষিত চিকিৎসক আছে। কিবা এটা যদি আছে, মোৰ পেট বিষ হৈ আছে, আমি প্ৰথমেই ৰাতিপুৱা উঠিয়ে চাওঁ, মানে এনে ডক্টৰটো বহুত আছে। যেনেকৈ মই ক'লোঁ আয়'ডাইজ চল্ট খাব নালাগে বুলি কয়, এইটো বিপদজনক চল্ট, নিমখ। সেই যিটো নিমখ আমি সেৱন কৰিব লাগে সেইটো নালাগে বুলি কয়, আৰু যিটো বেয়া সেইটো খাব লাগে বুলি যেনেদৰে কৈছে। গতিকে আজিকালি স্বঘোষিত চিকিৎসক বহুত, তেওঁলোকে এনেদৰে ক'ব পাৰে, তেওঁলোকৰ বাকপটুতা ইমান, কথাবোৰ এনেদৰে তেওঁলোকে প্ৰকাশ কৰিব পাৰে, প্ৰকাশভংগীটো ইমান ভাল, তেওঁলোকে যেনেদৰে ক'ব সঁচা। বহুত মানুহৰ ক'লোৱে, যেনেকৈ 90% মানুহে আমি বাধ্য হওঁ যে এইটো শুদ্ধ, তেওঁ যি কৈছে হয়, আৰু সেইমতে আমি চলিবলৈ আগবাঢ়োঁ। ঠিক তেনেকৈ স্বঘোষিত কেইগৰাকী বিজ্ঞানী আছে, যে তেওঁলোকে একদম এনেদৰে বিশ্লেষণ দিব যিটো আমি সহজতে ভুল যাওঁ, তেওঁলোকে যি কয় সেইটোৱে মানুহ। আৰু মহামাৰী বিশেষজ্ঞ বুলি ক'লোঁ, যেনেকৈ কেনেদৰে ভাল হ'ব, আমি ইনজেকশ্যন নল'লেও হ'ব, ভেকচিন নল'লেও আমি কেনেদৰে উপশম পাব পাৰিম, তেনেধৰণৰ সেইবোৰ আমি আচলতে বিশ্বাস কৰিব নালাগে। বহুতে আপোনালোকে জানে, যি সময়ত আমাৰ কোভিডে আক্ৰমণ কৰিছিল, বহুতজনৰ বডিত অক্সিজেন লেভেল কমি গৈছিল। অক্সিজেন লেভেল কমি যাওঁতেও এনেধৰণৰ স্বঘোষিত চিকিৎসক বা স্বঘোষিত বিজ্ঞানীসকলে কি কৈছিল যে আপোনালোকে যোগাসন কৰক, যোগাসন কৰিলে হ'ব, আৰু জড়িবুটি সেৱন কৰক, নাকৰ ভিতৰত নেমু ৰস দি দিয়ক, নেমু ৰস সোমাই দিয়ক, অক্সিজেন লেভেল বাঢ়িব বুলি এনেদৰে যেতিয়া অপপ্ৰচাৰ কৰা হৈছিল, বহুতজনে সেয়া অক্সিজেন কনচেনট্ৰেটৰ ব্যৱহাৰ নকৰি, অক্সিজেন ব্যৱহাৰ নকৰি সেইবিলাকৰ ফালে যাওঁতেও বহুতজনে নিজৰ প্ৰাণ
হেৰুৱাবলগীয়া হৈছে। গতিকে এনেধৰণৰ বিভ্ৰান্তিমূলক তথ্য সৰ্বত্ৰে আমাৰ ছ'চিয়েল প্লেটফৰ্মত উপলব্ধ আছে। এতিয়া মই আমাৰ ভাৰতবৰ্ষৰ স্বামী ৰামদেৱৰ কথা আমি সকলোৱে জানো। স্বামী ৰামদেৱৰ যিটো পতঞ্জলি যোগপীঠ আছে, পতঞ্জলি যোগপীঠে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী নিৰ্মাণ কৰিছে, যথেষ্ট ভাল আছে। মই কৈছোঁ চব বেয়া বুলি মই নকওঁ, যথেষ্ট সংখ্যক ভাল। কিছুমান তেওঁ ঔষধো তৈয়াৰ কৰিছে। ইতিমধ্যে আপোনালোকে গম পায় যে সুপ্ৰিম কোৰ্টে যেতিয়া তেওঁক কনভিক্ট কৰিলে, তেওঁ আনকণ্ডিশ্যনেল ক্ষমা বিচাৰিছে যে মোৰ ভুল হৈছে বুলি। এটা সময়ত এনেকুৱা হ'ল, পুত্ৰ জীৱক ঔষধি নামেৰে এটা বটল তেওঁলোকে তৈয়াৰ কৰিলে। শুনক দেই, পুত্ৰ জীৱক ঔষধি, ইংৰাজীত এইবিলাকক কয় কেমোফ্লেক্স, যিটো শুদ্ধ নহয়। বহুত আমাৰ এনেকুৱা আছে, বিবাহ হৈ যোৱাৰ পিছত 5 বছৰ, 6 বছৰ, 7 বছৰ, আমি যদি অলপ কনজাৰভেটিভ ফেমিলিত আছোঁ, 2 বছৰ পাৰ হ'লে সিহঁতৰ দেখোন ল'ৰা ছোৱালী নহয়, গোটেই পৰিকল্পনা কৰে কেইবছৰমান পিছত হওক, তেনেধৰণৰ ঘটনা হয়। গতিকে বাবা ৰামদেৱে ভোট কৰোঁ, এই আমাৰ মানসিক স্থিতিটো বুজি পায়। এটা কেমোফ্লেক্স এটা তেওঁ দেখুৱালে, ঔষধটোৰ নাম দি দিলে পুত্ৰ জীৱক ঔষধি, আৰু এনেদৰে প্ৰচাৰ কৰা হ'ল। টিভি চেনেলৰ যোগেদিও তেওঁ নিজে টেমাটো দেখুৱাই মেলি কোৱা হ'ল, এইটো খালে আৰু যিসকলৰ মানে সন্তান জন্ম হোৱা নাই, তেওঁলোকৰ সন্তান জন্ম হ'ব। মানুহে বহুত ভাল পালে, পুত্ৰ জীৱক বুলি কৈছে নহয়, এইটো সেৱন কৰিলে পুত্ৰৰ প্ৰথম ল'ৰাটোৱে হ'ব, আৰু বহুতে আমাৰ ল'ৰা হ'লেহে বেছি ভাল পায়। সেই ঔষধটো লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা ইমান বিক্ৰী হ'ল, পৰৱৰ্তী সময়ত সেই কথাটো কিন্তু ধৰা হ'ল। সেইটোৱে নহয়, কৰনিল নামৰ এটা টেবলেট উলিয়াই দিলে কৰোণাৰ সময়ত। কৰনিল টেবলেট যদি আমি সেৱন কৰোঁ, তেতিয়া কৰোণাৰ পৰা মুক্ত হ'ব পাৰিম বুলি। বাস্তৱতে তাৰ কোনো সত্যতা নাছিল। গতিকে এনেধৰণৰ যেতিয়া বাবা ৰামদেৱৰ দৰে ব্যক্তিয়ে যেতিয়া এটা কথা ক'ব, তেওঁক আমি সকলোৱে মানিছোঁ, গুৰু হিচাপে মানি লৈছোঁ, আধ্যাত্মিক গুৰু। আজি আধ্যাত্মিকতাৰ কথা কিছুমান কোৱা হৈছে। আধ্যাত্মিক আৰু ধৰ্মক একেলগে আমি কিন্তু মিহলাই ল'লে নহ'ব। এই দুটা লাইনক আমি বেলেগ ধৰণে অলপ চিন্তা কৰিব লাগিব। তেওঁক আমি কিন্তু গুৰু হিচাপে মানি লৈছিলোঁ। গতিকে কি হয়, তেনে ব্যক্তিত্বই আজি যদি অমিতাভ বচ্চনে এই বস্তুটো সেৱন কৰক বুলি যদি কয়, ৰাইজে সেৱন কৰিবলৈ আগবাঢ়ে, কাৰণ তেওঁলোক হ'ল আমাৰ মডেল, সমাজৰ এগৰাকী আদৰ্শ ব্যক্তি। গতিকে আদৰ্শ ব্যক্তিয়ে তেনেধৰণৰ কথা যেতিয়া ক'ব, নিশ্চিতভাৱে সেইখিনি কাম কৰিবৰ কাৰণে মানুহ ওলাই আহে। গতিকে সেই কৰনিল টেবলেটৰ কথাই কওঁ, পুত্ৰ জীৱক ঔষধি, সেইবিলাকৰ কাৰণে বাবা ৰামদেৱৰ নিচিনা মানুহে সুপ্ৰিম কোৰ্টৰ ওচৰত আনকণ্ডিশ্যনেল এটা এপলজি খুজিবলগীয়া হৈছে, ক্ষমা বিচাৰিবলগীয়া হৈছে। তেনেধৰণৰ ঘটনা ঘটি আছে। গতিকে এনেকৈ হাজাৰ হাজাৰ, ৰাতিপুৱাৰ পৰা আবেলিলৈ যদি আপুনি বিচাৰি যায়, হাজাৰ হাজাৰ এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে ছ'চিয়েল, আজিকালি ফেচবুকতে ওলায়। ফেচবুক খুলি গ'লে অলপ পিছত কিবা এটা ওলায়, ওলোৱাৰ পিছতে তাতে দেখা পাব কোনোবা ডক্টৰ এজন ওলাইছে, এইটো খালে ভাল হ'ব, এইটো খালে ভাল হ'ব, এইটো কৰিলে ভাল হ'ব। আৰু এনেকুৱাতো ধৰ্মগুৰু ইমান আছে, কিছুমান ধৰ্মগুৰুৱে যাৰ ডায়েবেটিছ হৈছে, পায়স খাওক ভাল হৈ যাব বুলি কোৱাৰ কাৰণে পায়স খোৱাৰ আৰু অৱস্থা জটিলতকৈ জটিল হৈ গৈছে। সেইটো আমি জানোৱেই। মই নাম পাহৰিলোঁ বাবাজীৰ, তেওঁ মানে তেওঁৰ তৃতীয় চকু আছে বোলে। এজন মানুহে সুধিলে যে মোৰ এনেকুৱা ডায়েবেটিছ আছে, মই পৰিত্ৰাণ পোৱা নাই, মই ঔষধ সেৱন কৰি আছোঁ, বোলে চব ঔষধ বন্ধ কৰি দিয়ক, ঘৰত গৈ পেলাই পায়স বনাই খাওক, আৰু পায়স খোৱাৰ পিছত পৰৱৰ্তী সময়ত তেওঁৰ যি অৱস্থা হৈছে। এনেদৰে যে সেই ব্যক্তিসকলে যেতিয়া ক'লে, সেইবিলাকত আমি আচলতে ভুল যাব নালাগে। আজি আমি চাওক, ঘৰৰ ওলাই যাওঁ, খুব ভাল মানুহ, পঢ়া শুনা মানুহ, শিক্ষিত, আমি ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, প্ৰিন্সিপাল, হঠাৎ মেকুৰী এটা যদি ৰাস্তাৰ পৰা পাৰ হৈ গ'ল, আমি গাড়ীখন ৰখাই দিওঁ। গাড়ীখন ৰখাই থু থু বুলি 3বাৰ মাৰি, পাৰিলে গাড়ী আকৌ পিছফালে অলপমান দি আৰু চাই লওঁ, আগত আৰু এখন গাড়ী পাৰ হৈ লওক, যত উৎসাহ সেই গাড়ীৰ গৰাকীয়ে পাই লওক, আৰু আমি তাৰপিছতে পাৰ হ'ম বুলি তেনেকুৱা কৰোঁ। আচলতে গাড়ীখন আমি মেকুৰী পাৰ হৈ গ'লে গাড়ীখন এইকাৰণে ৰখাব লাগে যে মেকুৰীটো যাতে আমাৰ গাড়ীৰ চকাৰ তলত পৰি যায়। মেকুৰীটো পাৰ হোৱাৰ কাৰণে আমাৰ কি অসুবিধা হ'ল? সেই মেকুৰী 4 ঠেঙীয়া এটা জন্তু কি জানে, ওলাই গৈছে, আমি হয়তো স্পীডত গৈছোঁ, স্পীডত যাওঁতে
মেকুৰী আমাৰ ৰাস্তাৰে পাৰ হৈ যাওঁতে মেকুৰী যাতে আমাৰ চকাৰ তলত আহি নপৰক, ভৰি নষ্ট নহওক, মৃত্যুৰ মুখত যাতে নপৰক, তেতিয়া ৰাখি থাকোঁ। তাৰ পিছৰ যিটো কাৰবাৰটো সেইটো আচলতে তাৰ কোনো বৈজ্ঞানিক তাৰ কোনো ব্যাখ্যা নাই, সেইটো হ'ল অন্ধবিশ্বাস। সেইবিলাক অন্ধবিশ্বাসৰ পৰা আমি আঁতৰি থাকিব লাগে। মই আজি মোৰ কথাখিনি একদম দীঘলীয়া নকৰোঁ যে ছ'চিয়েল প্লেটফৰ্মে আমাক কেনেধৰণৰ অসুবিধাত পেলাইছে এই কথাখিনি মই মাত্ৰ এটা সময়ত মই কৰোণাকালীন সময়ৰ কিছুমান কথা আছিল, সেই কথাখিনিহে মই ইয়াত উল্লেখ কৰিছোঁ। আমাৰ সমাজত ডাইনী হত্যাৰ বিষয়ে সকলোৱে জানে। আজি মোৰ লগত ৰিপুঞ্জয় বৰদলৈ আছে, ৰিপুঞ্জয় বৰদলৈও সেই কথাখিনি উল্লেখ কৰিব। বিৰুবালা ৰাভাৰ নামত অসম চৰকাৰে এতিয়া এটা দিন অন্ধবিশ্বাসৰ মানে বিৰুদ্ধে আমি সেই দিন উদযাপন কৰিবৰ বাবে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এই বছৰৰ পৰা। কিমান ডাঙৰ এটা পদক্ষেপ। বিৰুবালা ৰাভা নিজে এটা সময়ত তেওঁ ডাইনী সজোৱা হৈছিল, গতিকে সমগ্ৰ জীৱনকাল তেওঁ ডাইনীৰ বিৰুদ্ধে তেওঁ মানে আমাৰ অসমৰ পৰা ডাইনী কেনেদৰে ডাইনীৰ যিটো আমাৰ কনচেপ্ট এটা আছে, অৱধাৰণা এটা আছে, সমাজৰ পৰা কেনেকৈ আঁতৰাব পাৰি তাৰ বিষয়ে জীৱনটো তেওঁ উৎসৰ্গা কৰিলে। আৰু তেওঁৰ কাৰণে অসম চৰকাৰে 2015 চনত আছাম উইচ হাণ্টিং প্ৰহিবিশ্যন প্ৰিভেনশ্যন প্ৰটেকশ্যন এক্ট এটা আনিবলৈ বাধ্য হৈছে। আমি মাত্ৰ 2018 চনৰ জুন 8 তাৰিখৰ অভিজিত নাথ আৰু উৎপল দাস বেচেৰা তেওঁলোক ডগমগাত প্ৰাকৃতিক যিটো মনোমোহা পৰিৱেশ, সেই মনোমোহা পৰিৱেশ তেওঁলোক অধ্যয়ন কৰিব গৈছিল। কেমেৰাত সেই চিনেৰীটো বন্দী কৰিবলৈ গৈছিল। তেওঁলোকৰ দুখ কি আছিল? তেওঁলোকৰ দুখ আছিল যে তেওঁলোকে এখন দোকানত গৈ চকলেট কিনিছিল। চকলেট কিনাৰ লগে লগে সেই ঠাইত কেইগৰাকীমান যুৱকে দেখিছিল। সেই যুৱকে দেখি লগে লগে তেওঁলোকে মোবাইলত ক'লে যে সোপা ল'ৰা আহিছে যে এই চকলেটটো দি পেলাই ল'ৰাক উঠাই তেওঁলোকে লৈ যাব। দেখাত আজিকালিতো ল'ৰাবোৰৰ চুলি দীঘল, গতিকে সেই চুলি দীঘল দেখাৰ কাৰণে লগে লগে এই ছ'চিয়েল মিডিয়া যোগে মোবাইলৰ কাৰণে ইমান সোনকালে প্ৰচাৰিত হ'ল যে চাৰিওফালৰ পৰা তেওঁলোক হেৰি মব লিঞ্চিং কৰি তেওঁলোকক তাতে হত্যা কৰা হয়। গতিকে এনেধৰণৰ মানসিকতা আমাৰ অসমতে 2011 পৰা 2019লৈকে ভয় লগা এটা কথা, 107জন লোকক ডাইনী সজাই হত্যা কৰা হৈছে। ডাইনী হত্যাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো ডাইনীৰ এই অৱধাৰণাটো সম্পূৰ্ণৰূপে আমাৰ সমাজৰ পৰা নিৰ্মূল হ'ব পৰা নাই। এনেধৰণৰ কিছু কুসংস্কাৰৰ কৰাল গ্ৰাসত আমি এতিয়াও সোমাই পৰিছোঁ। গতিকে এতিয়া কি হয়, বিজ্ঞান মনস্ক যাত্ৰাৰ এই আমাৰ সহযাত্ৰীসকলে যি এটা আন্দোলন তেখেতসকলে লৈছে সমগ্ৰ অসমত জিলা পৰ্যায়ত এনেধৰণৰ বিজ্ঞান মনস্ক যাত্ৰাৰ সমিতি গঠন কৰি ঠায়ে ঠায়ে ৰাইজক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগ কৰাৰ যিটো এটা তেখেতসকলে সংকল্প লৈছে, আমি তেখেতসকলৰ এনেধৰণৰ এক যোগাত্মক চিন্তাৰ আমি শলাগ লৈছোঁ। মই দীঘলীয়া নকৰোঁ। পৰৱৰ্তী সময়ত আমাৰ খুব সুন্দৰকৈ আমাৰ ৰিপুঞ্জয় বৰদলৈ আছে, তেখেতে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ যোগেদিও এই গোটেই কথাখিনিয়ে ক'ব। মানে মই যিখিনি কথা কৈছোঁ তাতকৈ আৰু আপোনালোকে বহুত বেছি বস্তুখিনি তেওঁৰ প্ৰেজেণ্টেশ্যনত পাব। মই এইখিনিকে ক'লোঁ। মই 25 মিনিটমান ল'লোঁ চাগে, নহয় জানো? গতিকে মোক বৰ বেছি সময় দিয়া নাই, ক'ব পৰা যায়, বহু কথাই আছে। মই এইখিনি কথাখিনিয়ে কৈ মোক এইখিনি সুযোগ দিয়াৰ বাবে পুনৰবাৰ উদ্যোক্তা বৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়াকৈ সমাপ্ত কৰিছোঁ।